ভোট বিচাৰি আহিছে তেখেতক মাতি আনক তেখেতক লাগে আমাক আপোনালোকে ফ্লেগ লগাই আমি কেম্পেইনিং কৰিবলৈ আহিছোঁ এখন নাই নাই আপোনাক সোমাব নিদিওঁ বেয়া নাপাব প্লিজ আপুনি দিয়ক ইয়াতে প্লিজ গণতান্ত্ৰিক এখন ৰাজ্য ভাবিলে আচৰিত লাগে আমি আচলতে একবিংশ শতিকাত বাস কৰি আছোনে এই মানুহবোৰে কেতিয়া শিক্ষাৰ পোহৰ পাব এই মানুহবোৰ কেতিয়া শিক্ষিত হ'ব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰ কেম্পেইন কৰাৰ অধিকাৰ আছে তেখেত যি দলৰেই নহওক কিয় তেখেতে নিজৰ কাৰণে প্ৰচাৰ কৰিব পাৰে বিশেষ কাৰণত তেখেতক প্ৰচাৰত বাধা দিব পাৰে পুলিচ ইলেকশ্যন কমিশ্যন আৰু কোৰ্টে তাৰ বাহিৰে কোনো নেতা অথবা সাধাৰণ জনতাই তেখেতক প্ৰচাৰত বাধা দিব নোৱাৰে জ্ঞানশ্ৰী বৰাক প্ৰচাৰত বাধা দিয়া সেই ব্যক্তিজন আৰু তেখেতৰ লগত থকা সেই আংগু পাংগুসকলক এতিয়ালৈ অসম পুলিচে এৰেষ্ট কৰিব লাগিছিল নে তেওঁলোক শাসকীয় দলৰ সদস্য হোৱা বুলি বাছি যাব সেয়া হ'ব লক্ষণীয় আপুনি ৰাজনীতি কাৰ কাৰণে কৰে আপুনি ৰাজনীতি কোন দলৰ কাৰণে কৰে সেয়া বিষয় নহয় বিষয় হৈছে গণতন্ত্ৰত প্ৰতিগৰাকী মানুহে নিজৰ কাৰণে প্ৰচাৰ কৰিব পাৰে আপুনি তেখেতক ভোট দিয়ে বা নিদিয়ে সেয়া আপোনাৰ নিজৰ কথা কিন্তু তেখেতে কেম্পেইন কৰাৰ সময়ত আপুনি তেখেতক বাধা দিব নোৱাৰে সেয়া আইনে নকয় তেখেতে যে কৈছে আপোনাক আমি বাগানত সোমাব নিদিওঁ এই অসমখন সকলোৰে অসমত থকা প্ৰতিগৰাকী মানুহৰ সকলো অঞ্চলত সকলো ঠাইত যোৱাৰ অধিকাৰ আছে তাত বাধা দিবলৈ চেষ্টা কৰিলে আপুনি আইনৰ আওতাত দোষী এই বিষয়টোত অসম পুলিচৰ ভূমিকা কি হ'ব সেয়া হ'ব লক্ষণীয় সুস্থ নিকা আৰু শান্তি সম্প্ৰীতিৰে এই ইলেকশ্যন ভাগ হৈ যাওক তাৰেই কামনা কৰিলোঁ জয় আই অসম